হাই ফ্ৰেণ্ডছ আজি মই যেটো আগৰ ভিডিঅটো কৈছিলো যে ক্লাস বহুতে মোক কমেন্ট কৰি কৈছিলে আজি ভিডিঅটো কমেন্ট কৰি কৈছে যে ক্লাস 10 ৰ কাৰণে যেটো আসামিজ বা প্ৰতিটো সাবজেক্টৰ কমন কোৱেশ্চন লাগে গতিকে মই আজি ছাত্ৰ জীৱন আৰু সমাজ সেৱা এই লেসনটোৰ কিছুমান কমন কোৱেশ্চন যিবোৰ পৰীক্ষাত আহি থাকে হেতু বিষয়ে কম এই ভিডিঅটো হয়তো মানে এবাৰ যোনখিনি 9 পৰা 10 লে পাইছে অহা বছৰলে যোনখিনি মেট্ৰিক দিব তেওঁলোকো চাব পাৰিব প্লাস এবাৰ মেট্ৰিকলে প্ৰিপেয়াৰ কৰি থকা সকলো চাব পাৰিব যদি মেট্ৰিক পোষ্টপন হয় ইনোটো পোষ্টপন হোৱাৰ চান্স আছে তেতিয়া হলে আপোনালোকেও চাব পাৰিব চাওক আমাৰ আজি টপিকটো হৈছে ছাত্ৰ জীৱন আৰু সমাজ সেৱা আসামিজ এমআইএল গতিকে যাৰ যাৰ এমআইএল আসামিজ আছে তেওঁলোকে ভিডিঅটো হেকলকে চাই যাব এটা সব গ্ৰোথ অফ দা অসমীয়া প্ৰথম 1 মাৰ্কৰ কোৱেশ্চন যদি আমি আৰম্ভ কৰো তেতিয়া হলে গ্ৰোথ অফ দা অসমীয়া ল্যাঙ্গুৱেজ গ্ৰন্থখনৰ ৰচক কোন এটো 2016 ত আহিছিলে এটো এটা কমন কোৱেশ্চন এটো প্ৰায় টেষ্টতে হক বা যিকোনো পৰীক্ষাত আমাৰ ক্লাস টেষ্টতে হক আহি থাকে এই লেসনটোৰ পৰা এটো আহি থাকে গতিকে আপোনালোকে যদি এটো সোৱা নাই তেতিয়া হলে এই কোৱেশ্চনটো চাই লব পাৰিব তাৰ পিছত আহে ডেম দেউকা কি এটো 2017 ত আহিছিলে এছএছএলসি আৰু এটো টেষ্টতো আহি থাকে এবাৰো বহুত গিখন ডিস্ট্ৰিক্টৰ টেষ্টত আহিছে ডেম দেউকা কি গতিকে আপোনালোকে এটো চাই লব পাৰিব তাৰ পিছত আহে অসমীয়া সাহিত্যৰ বুৰঞ্জিত এভুমুখী গ্ৰন্থৰ ৰচক কোন এটো ডিম্বেশ্বৰ নিয়োগ ডক্টৰ ডিম্বেশ্বৰ নিয়োগ যেহেতু ডিম্বেশ্বৰ নিয়োগৰ যেটো কবি মানে লেখকৰ পৰিচয় যেটো থাকে হেতুতে আপোনালোকে ইয়াৰ আনসাৰটো পাই যাব তাৰ পিছত আহে रोड नपरा सेसा और जेका ठाई की बोले एतो तो पूरा हिट क्वेश्चन एतो 2019 ত আহিছিলে 20 ত নাই হা 21 ত আহিবও পাৰে আৰু এটো এবাৰ বহুতৰ টেষ্টটো আহিছে টেষ্ট পেপাৰটো আপোনালোকে এটো পাই যাব रोड नपरा सेसा और जेका ठाई की बोले এটো এটা ইম্পৰ্টেন্ট क्वेश्चन তাৰ পিছত চক ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কোৰ পৰা কি দৰে লাভ কৰিব পাৰে এটো 2016 ত আহিছিলে এটো এতিয়া আমি ডিসকাস কৰিম 2 আৰু 3 মাৰ্কছৰ যিখিনি এটো ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কোৰ পৰা কি দৰে লাভ কৰিব পাৰে এটো 2016 ত আহিছিলে এছএছএলসি আৰু এটো প্ৰায় আহি থাকে আগৰ বছৰ আগৰ কেবাৰ মানুহ আহিছে টেষ্টত আহিছে প্ৰি টেষ্টত বা আপোনালোকে যদি আহিছে গম পাবই কাৰবাৰ এই লেসনটোৰ পৰা এটো এটা ভাল কোৱেশ্চন আপোনালোকে চাই থব তাৰপিছত এটো এটা উক্তি দি দিছে এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথুন কোনখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা 2018 ত আহিছিলে 2018 ত এই কোৱেশ্চনটো আহিছিলে আপোনালোকে চাই থব পাৰিব যদি কোনোবাই নাই চোৱা এটো ইয়াৰ যেটো এটো গুটে লেসনটো যদি চাই তাতে এটা লাইন আছে লেসনটোত এই লাইনটো দিয়া আছে তাতে আপোনালোকে পাই যাব যে ইয়াৰ কি আনসাৰটো তাৰপিছত চক উদৰ হাত পুৰুষ মৰিল কেঁচা মাছ খাই বান্দৰৰ হাত পুৰুষ মৰিল ডাল কুবাই এটো 2019 ত আহিছে লেখক ডিম্বেশ্বৰ নিয়োগদেৱে উক্ত নীতিবচনটো পাঠটিত কি অৰ্থত উল্লেখ কৰিছে আপোনালোকে এটো চাই থব পাৰে এটো এটা ভাল কোৱেশ্চন 19 ত আহিছে 20 ত নাই হলে 21 ত আহি যাব পাৰে চাই থব আৰু 22 ৰ কাৰণে যোনখিনিয়ে দিব তেওঁলোকে যদি চাইছে তেওঁলোকেও এই কোৱেশ্চনবোৰ এতিয়া পাই ষ্টাৰ্ট কৰি দিয়া কৰিবলে তাৰ পিছত চাও এতিয়া এয়া দেখিলে এতিয়া আহু আৰু কোৱেশ্চন আছে আৰু কৈ দিও যদি আৰু এনেকা ভিডিও পাই থাকিবলৈ মন আছে চেনেলটো সাবস্ক্ৰাইব কৰি থব তাৰ পিছত চক এটো 4-5 মাৰ্কৰ যিবোৰ আগৰ প্ৰিভিয়াস ইয়াৰ আহিছে গাঁও একাধাৰে নগৰৰ জনক জননী লিখকে গাঁৱক কিয় নগৰৰ জনক জননী বুলি কৈছে বুজাই লিখা 2016 ত আহিছে এটা এটা ভাল কোৱেশ্চন এবাৰো কোনোবা এখন ডিস্ট্ৰিক্টত আহিছিলে মই টেষ্ট পেপাৰত পাইছো এই কোৱেশ্চনটো আপোনালোকে যদি নাই লিখা এতিয়ালৈকে বা নাই চোৱা তেতিয়া হলে চাই লব তাৰ পিছত লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে বুজাই লিখা 2017 ত আহিছিলে এটো এবাৰ আহি যাব পাৰে বা 22 ৰ খিনিও চাব পাৰে ভালকে যদি চোৱা নাই লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কিয় কৈছে বুজাই লিখা এই কোৱেশ্চনটো তাৰ পিছত চক এতিয়া আমি চাম এডিশনাল ইম্পৰ্টেন্ট কোৱেশ্চন মানে এই লেসনটোৰ পৰা আহিবলগীয়া আৰু কি কোৱেশ্চন আছে যিবোৰ আহিব পাৰে সেই কোৱেশ্চনবোৰ ডিসকাস কৰিম আৰু মই ইয়াত যিখিনি কোৱেশ্চন ডিসকাস কৰিছো তাৰ বাদে আৰু খুব বেছি 10-12টা আপোনালোকে লেসনটোৰ পৰা কোৱেশ্চন উলিয়াব পাৰিব প্ৰায়খিনি কোৱেশ্চনে মই ইয়াত কভাৰ কৰিছো গতিকে এই গুটেখিনি যদি চাই তেতিয়া হলে আপোনাৰ এই লেসনটোৰ পৰা সম্পূৰ্ণ কোৱেশ্চন কৰিব পাৰিব তাৰপিছত 1 মাৰ্কৰ কাৰণে এডিশনাল কোৱেশ্চন যিবোৰ ছাত্ৰ অৱস্থাত মনৰ গতি কেনে হ'ব লাগে এটোটো জানে স্থিৰ হ'ব লাগে এই কোৱেশ্চনটো আহি থাকে বৰ্তমান শিক্ষাৰ প্ৰধান দুখ কোনটো তাৰপিছত ডিম্বেশ্বৰ নিয়োগৰ প্ৰথম বুৰঞ্জীমূলক গ্ৰন্থখনৰ নাম লিখা
তাৰপিছত ছাত্ৰ জীৱন কি কৰাৰ সময়, এইটোতো জানেই, অধ্যয়ন কৰাৰ সময়। আৰু এই ডিম্বেশ্বৰ নেওগক লৈ যিকেইটা আছে তাৰ বিশেষকৈ বহুত নাহে, এটা বা দুটাই আহে। গতিকে তেওঁৰ যিটো মানে লেখকৰ পৰিচয় যিটো আছে সেইটো অলপ ভালকৈ চাই যাব, তেওঁৰ কিতাপ কি কিতাপ লিখিছিল বা তেওঁৰ বিষয়ে অলপ চাই যাব, তেতিয়াই আপোনালোকে কৰিব পাৰিব। সেইটো কাৰণে মই ইয়াত ডিম্বেশ্বৰ নেওগৰ বিষয়ে ইমান কুৱেশ্যনকেইটা নাচাওঁ, তথাপিও আপোনালোকে চাই থওক। ডিম্বেশ্বৰ নেওগে কোনখন আলোচনীৰ জৰিয়তে সাহিত্যিক ৰূপে আত্মপ্ৰকাশ কৰে, এই কুৱেশ্যনটো আহিব পাৰে। তাৰপিছত আহে মেইন কুৱেশ্যন, যিটো লেচনৰ মেইন কথাখিনি, শিক্ষাৰ্থীৰ উন্নতিৰ ঘাই মন্ত্ৰ কি, সেইটো কুৱেশ্যন। তাৰপিছত চব ডিম্বেশ্বৰ নেওগ অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল? এইটো 2-3 মাৰ্কছৰ। মই কৈছোঁৱে যে আপোনালোকে চাই লেখকৰ পৰিস্থিতিটো চাই ল'লে আপোনালোকে ইয়াৰ গোটেই আনচাৰখিনি পাই যাব। তাৰপিছত চক ডিম্বেশ্বৰ নেওগৰ 2খন কবিতা পুথিৰ নাম লিখা। তাৰপিছত লেখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি? এইটো এটা ভাল কুৱেশ্যন, এইটো আপোনালোকে চাই থ'ব। বৰ্তমান প্ৰচলিত শিক্ষাৰ দুখ কি কি? এইটো হয়তো আমাৰ এক্সাৰচাইজৰ যিখিনি কুৱেশ্যন ছিলে তাৰতে আছে, গতিকে এইটো চাই থ'ব। এইটো এটা ভাল কুৱেশ্যন, ইয়াৰ পৰাও আহি যাব পাৰে 2-3 মাৰ্কছৰ ভিতৰত। তাৰপিছত ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে? এইটোতো আছেই এক্সাৰচাইজত। এই কুৱেশ্যনকেইটাই হৈছে মেইন কুৱেশ্যন, যিকেইটা প্ৰায় আহি থাকে। আগৰ বছৰ হয়তো কিবা কাৰণে নাই অহা, কিন্তু এইবাৰ দি দিয়াৰ সম্পূৰ্ণ সম্ভাৱনা আছে 2-3 মাৰ্কছৰ ভিতৰত। তাৰপিছত ছাত্ৰ অৱস্থাত মনৰ গতি কেনেধৰণৰ হ'ব লাগে? জানেই, স্থিৰ হ'ব লাগে। এইটো আপোনালোকে অলপমান বুজাই লিখিব লাগিব, কাৰণ 2-3 মাৰ্কছৰ ভিতৰত দিব। প্ৰকৃত দেশৰ উন্নতি কৰা মানে কিহৰ উন্নতি কৰা বুজাই লিখা। প্ৰকৃত দেশৰ উন্নতি কৰা মানে যিটো আছিলে গাঁৱৰ উন্নতি কৰা, সেইটো আপোনালোকে অলপ বুজাই লিখি দিব, 2-3 মাৰ্কছৰ ভিতৰত হৈ যাব। গতিকে এইকেইটাই মই দেখুৱালোঁ আপোনালোকক কেইটামান কুৱেশ্যন, যিকেইটা প্ৰায় আহি থাকে বা আহিব পাৰে। ইয়াত বেছি নাই, চাওক এতিয়া আপোনালোকে এই কুৱেশ্যনকেইটা মাত্ৰ ইয়াত এইকেইটা কুৱেশ্যন, এইকেইটাতো আগৰ বছৰ কমন। যদি কোনোবাই প্ৰিভিয়াছ ইয়েৰ কৰিছে তেতিয়াহ'লে এইকেইটা প্ৰিভিয়াছ ইয়েৰত আপোনালোকে দেখিছেই চাগে কুৱেশ্যনকেইটা। তাৰপিছত এইডোখৰলৈকেতো প্ৰিভিয়াছ ইয়েৰ। এয়া মই কেইটামান বাচিছোঁ, বা আমি মেট্ৰিক দিয়াৰ সময়ত যিকেইটা চাইছিলোঁ সেই কুৱেশ্যনকেইটা ইয়াত আছে মেইনকৈ এই টপিকটোৰ পৰা। তাৰপিছত এইকেইটা কুৱেশ্যন এডিশ্যনেল 2-3 মাৰ্কছৰ ভিতৰত। আৰু এডিশ্যনেল 4-5 মাৰ্কছৰ ভিতৰত যিখিনি কুৱেশ্যন সেইখিনি মই নকওঁ, কাৰণ সেইখিনি এক্সাৰচাইজৰ যিখিনি আছে সেই কুৱেশ্যনকেইটাকে চাই যাব। যিকেইটা এক্সাৰচাইজত দীঘল উত্তৰৰ প্ৰশ্ন তেনেকৈ আছে, সেইকেইটাই মেইন। তাৰ পৰা আৰু অকণমান যদি আপোনালোকে বাচিব পাৰে তেতিয়াহ'লে ক'ব। আৰু ইয়াৰ যদি ফটো কপি লাগে এই পেপাৰখনত, তেতিয়াহ'লে টেলিগ্ৰাম গ্ৰুপ জইন কৰি ল'ব। ডেছক্ৰিপশ্যনত লিংক থাকিব, বা ৰূপক দাস অফিচিয়েল বুলি টেলিগ্ৰামত চাৰ্চ কৰি দিলে হৈছে, পাই যাব। পাব্লিক গ্ৰুপ হয়, জইন কৰি ল'ব। তাত গৈ ইয়াত পাই যাব। যদি আনচাৰ লাগে তেতিয়া আনচাৰ পাই যাব। আৰু নেক্সট ভিডিঅ'ত মই কোনটো ছাবজেক্টৰ দিম কৈ দিব। মেথছ, ছায়েন্স, ইংলিছ কিহৰ দিওঁ